দুৰুণ শাকৰ খাৰ খাইনে মই আজি বনাম মচুৰ দালি লৈছোঁ সৰিয়হ কেইটামান ফুটাই দিম আদা নহৰু অকণমান দিম আৰু এয়া কলৰ খাৰ লৈছোঁ অকণমান তেল নাম মাত্ৰ সৰিয়হকেইটা যাতে ফুটে সৰিয়হ কেইটামান ফুটাম এইকেইটা ইয়াতে মই আদা নহৰু দি দিলোঁ থেতালি লৈছিলোঁ আদা নহৰুখিনি এইখিনি শাক দুৰুণ শাক ইয়াতে এয়া মচুৰ দালিকেইটা ধুই লৈছিলোঁ ধোৱা মচুৰ দালিকেইটা দিলোঁ নিমখো 1 চামুচ দিলোঁ এতিয়া অকণমান লৰাই দিম শাকৰ পানী ওলাব অকণমান তথাপিতো মই অকণমান পানী দিম লাগি যাব পাৰে অলপ মজিছে শাকখিনি এতিয়া মই ইয়াত কলৰ খাৰ এয়া 1 চামুচ দি দিছোঁ এবাৰ লৰাইছোঁ ঢাকনাখন মাৰি দিলোঁ খাৰ দিলে বেছি সময় নালাগে হওঁতে 10 মিনিট সময় কম জুইত দিলে হৈ যাব এইখিনি দাঙি চাইছোঁ এয়া মজি গৈছে খাৰ দিয়াৰ পিছত দালিও সিজিছে আৰু অলপ হ'ব লাগিব দালি গলি যাব এতিয়া মই দালি সিজিব লাগিব কাৰণে পানী দিম সিজাৰ জোখেৰে অলপ লৰাই দিছোঁ ঢাকনাখন মাৰি দিছোঁ সিজিবলৈ এয়া উতলি আছে আকৌ এবাৰ লৰাই দিছোঁ দালিখিনি লাহে লাহে গলি যাব কেঁচা জলকীয়া 2টা ভাঙি দিছোঁ পুনৰ সিজিবলৈ ঢাকনাখন লগাই দিলোঁ হৈ গৈছে ইমান ধুনীয়া সিজিছে দালিও সিজিলে শাকখিনিও সিজিলে 1 চামুচ সৰিয়হৰ গুড়া পাউডাৰ কৰি থৈছিলোঁ দিছোঁ সোৱাদ লাগে হ'ব সময়ত সদায় নমাব সময়ত এনেকৈ 1 চামুচ সৰিয়হৰ গুড়া দিব হৈ গ'ল ইমান ধুনীয়া খাৰ দুৰুণ শাকৰ খাৰ ট্ৰাই কৰিবচোন এনেকৈ কেতিয়াবা এনেকৈও বনাই খাব